এইবাৰ নগাঁৱৰ প্ৰাৰ্থী বৈদ্যুৎ বৰদলৈ কিন্তু বৰ বেয়াকৈ যাইলে বিজেপি চৰকাৰখনক হয় বৰ বেয়াকৈ তোলা ধনা দিলে এবাৰ আৰু লগতে বৈদ্যুৎ বৰদলৈ নিৰ্বাচনী প্ৰচাৰত সহায় কৰিবলৈ আগবাঢ়ি আহিল লুৰিণজ্যোতি গগৈ আৰু লুৰিণজ্যোতি গগৈ দিলে দুৰ্দান্ত ভাষণ হাজাৰ হাজাৰ ৰাইজৰ উপস্থিতিত আগবঢ়ালে লুৰিণজ্যোতি গগৈ দুৰ্দান্ত ভাষণ লগতে বৈদ্যুৎ বৰদলৈও আগবঢ়ালে তেওঁৰ দুৰ্দান্ত ভাষণ বৰ বেয়াকৈ এবাৰ তোলা ধনা দিলে বিজেপি চৰকাৰখনক গতিকে কি ক'লে কি মন্তব্য আগবঢ়ালে দুইজনে লগ লাগি ৰাইজে লুৰিণজ্যোতিয়ে যেতিয়া ভাষণ দিয়ে লুৰিণজ্যোতিৰ ভাষণটো চাই ৰাইজ অবাক হৈ পৰিলে গতিকে চাওক আপোনালোকে কি ভাষণ আগবঢ়ালে আপোনালোকে চাই ভাল পাব কিনো ক'লে বিজেপি চৰকাৰখনৰ বিষয়ে হিমন্ত শৰ্মাৰ বিষয়ে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিষয়ে কি ক'লে আপোনালোকে ভিডিঅ'টো যদি ভাল ধৰণে চায় তেতিয়া সকলোখিনি কথা গম পাব কিন্তু তাৰ আগতে যদি কোনোবা অচিনাক্ত ব্যক্তি হৰাশয় ব্যক্তি যদি কোনোবা মোৰ চেনেলটোলৈ নতুনকৈ আহিছে পোনপ্ৰথমবাৰ ভিজিট কৰিছে তেতিয়াহ'লে মোৰ চেনেলটোত এটা লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকে নাপাহৰিব তেতিয়াহ'লে ভিডিঅ'টো আপোনালোকে ভাল ধৰণে চাওক কষ্ট নকৰে বৈদ্যুৎ বৰদলৈ জিন্দাবাদ বৈদ্যুৎ বৰদলৈ জিন্দাবাদ বৈদ্যুৎ বৰদলৈ জিন্দাবাদ রাহুল গান্ধী জিন্দাবাদ রাহুল গান্ধী জিন্দাবাদ কংগ্রেস পার্টি জিন্দাবাদ কংগ্রেস পার্টি জিন্দাবাদ বৈদ্যুৎ বরদলৈ জিন্দাবাদ লুৰিণ গগৈ জিন্দাবাদ আমি বৈদ্যুৎ বৰদলৈ ডাঙৰীয়াক আদৰণি জনাইছোঁ ৰাইজে সকলোৱে উষ্ম হাত চাপৰি একদম আদৰণি জনাব লাগে বৰদলৈ ডাঙৰীয়াৰ উপস্থিতিৰে মই কৈছোঁ তেওঁ আহি গ'ল ভালেই হ'ল মুছলমান ৰাইজে যদি এটাও ভোট যদি তলা চাবিত নিদিয়ে তেতিয়াহ'লে মই কৈছোঁ বৈদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ লগত সুৰেশ বৰা বাদ দিয়ক হিমন্ত বিশ্ব শৰ্মা বাদ দিয়ক অমিত শ্বাহ বাদ দিয়ক নৰেন্দ্ৰ মোদী আহিলেও এই সমষ্টিত মুছলমান ৰাইজে এটাও ভোট নষ্ট কৰিব নালাগিব গতিকে ৰাইজক মই দীঘলীয়া কথা নকওঁ ২৬ তাৰিখে মই আশা ৰাখিম আপোনালোকে সকলোৱে দলে বলে ওলাই আহিব ভোটদানৰ হাৰ 95%ৰ ওপৰত হ'ব লাগিব 95% ওপৰত হ'ব লাগিব গতিকে সকলোকে মই শ্ৰদ্ধা জনাইছোঁ সেৱা জনাইছোঁ সকলোৰে পৰা মই আশীৰ্বাদ বিচাৰি পুনৰ কৈছোঁ যে আহি থাকিব লগা দিনসমূহত অসমৰ কাৰণে অসমীয়া মানুহৰ কাৰণে যাতে সদায় মই যুঁজি থাকিব পাৰোঁ তাৰ কাৰণে সকলোৰে আশীৰ্বাদ দোৱা মই বিচাৰিছোঁ অসমৰ মাটিত যাতে আমাৰ অধিকাৰ যাতে সদায় সাব্যস্ত হৈ থাকে অসমৰ মাটিত যাতে আমি আমাৰ নিজৰ ভাষাত কৃষ্টি সংস্কৃতি যাতে সদায় জীয়াই ৰাখিব পাৰোঁ অসমৰ মাটিত যাতে আমাৰ নিজৰ মাটি ভেটি যাতে সদায় সুৰক্ষা কৰি ৰাখিব পাৰোঁ তাৰ কাৰণে জাতিটোৰ এগৰাকী জাতীয় সৈনিক আৰু সেৱক হৈ যাতে অসম মাতৃৰ সেৱা যাতে উৰে জীৱন যাতে সেৱা কৰিব পাৰোঁ তাৰ কাৰণে সকলোৰে আশীৰ্বাদ দোৱা বিচাৰি আৰু এই নিৰ্বাচনত বৈদ্যুৎ বৰদলৈক বিপুল বিবৰ্ধনত আপোনালোকে জয়লাভ কৰোৱাই পঠাব বুলি মই আশা ৰাখি মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ জয় অসম আসসালামু আলাইকুম এইখন মাদ্ৰাছা মোৰ বৰ চিনাকি বৰ আপোন ইয়ালৈ মই আহিছোঁ আপোনালোক সকলোলৈকে মই বহুত ধন্যবাদ জনাইছোঁ মোৰ ভাই লুৰিণজ্যোতি গগৈ আপোনালোকে জানে অসম জাতীয় পৰিষদৰ সভাপতি আমাৰ অসমৰ এজন অতি সম্ভাৱনাময় উদীয়মান অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ নেতা লুৰিণজ্যোতি গগৈ তাৰ আগতে ৰাইজৰ দলৰ সভাপতি শ্ৰী অখিল গগৈ ডাঙৰীয়াও ইয়ালৈ আহিছে আমাৰ লগত কংগ্ৰেছৰ লগত ভাৰতবৰ্ষৰ আটাইবিলাক বিৰোধী দল শিৱসেনা তৃণমূল কংগ্ৰেছ DMK এনেকুৱা নেশ্যনেলিষ্ট কংগ্ৰেছ পাৰ্টি আম আদমি পাৰ্টি সকলো আমি একলগ হৈছোঁ এইকাৰণে যে এইটো যিটো নিৰ্বাচন উলামুলা নিৰ্বাচন নহয় যে প্ৰতি 5 বছৰৰ মূৰে মূৰে ভোট দি ৰুটিন মাফিক আপোনালোকে এজন পঠিয়াই দিব দিল্লীলৈ এইবাৰ নিৰ্বাচন বিজেপিয়ে শ্লোগান দিছে কি দিছে
आपकी बात 400 पार दिसे নাই কেলে দিছে কওঁ শুনো এই যিখন সংবিধান ভাৰতৰ সংবিধান এই সংবিধানখন কংগ্ৰেছৰ জামানাত মহাত্মা গান্ধীৰ নিৰ্দেশত বি.আৰ. আম্বেদকাৰৰ নেতৃত্বত ৰচনা কৰা হৈছিল আমাৰ দেশৰ গোটেই ভাৰতবৰ্ষৰ 386 জন গুণী জ্ঞানী ব্যক্তিয়ে 3 বছৰ ধৰি আলাপ আলোচনা পৰামৰ্শ কৰি পেলাই সংবিধানখন ৰচনা কৰিছিল পৃথিৱীৰ ভিতৰত সৰ্বোৎকৃষ্ট সংবিধান যিখন সংবিধানে সকলো মানুহকে কি হিন্দু কি মুছলমান কি শিখ কি খ্ৰীষ্টিয়ান সবকে সমান অধিকাৰ দিছে কাৰো কম অধিকাৰ নাই কাৰো বেছি অধিকাৰ নাই সকলোৰে মূৰ তুলি জীয়াই থকাৰ এইখন ভাৰতবৰ্ষত অধিকাৰ আছে কিন্তু সেই অধিকাৰ নৰেন্দ্ৰ মোদীয়ে এবাৰ কাঢ়ি ল'ব খুজিছে এই সংবিধানখন সলনি কৰিব পাৰিব তেতিয়া যেতিয়া সংবিধানত লিখা আছে যে 543টা সিট থকা দেশৰ পাৰ্লিয়ামেণ্ট লোকসভা যদি 2/3 সাপোৰ্ট সমৰ্থন যদি কোনোবাই আনিব পাৰে তেতিয়াহ'লে সংবিধানখনো সলনি কৰিব পাৰে এইবাৰ বিজেপিৰ ধান্দা সংবিধানখন সলনি কৰাটো যিখন সংবিধানে আপোনালোকক সমান অধিকাৰ দিছে যিখন সংবিধানে প্ৰত্যেকজন মুছলমানক মূৰ তুলি মুকলি আকাশৰ তলত গৰ্বৰে থিয় হৈ মূৰ তুলি ক'ব সুবিধা দিছে অধিকাৰ দিছে যে হয় মই এজন মুছলমান মই এজন অসমীয়া মই এজন ভাল ভাৰতীয় কিন্তু এই অধিকাৰ এওঁলোকে কাঢ়িব খুজিছে সেইকাৰণে ৰাইজ এই নিৰ্বাচনটো সাধাৰণ নিৰ্বাচন নহয় এই নিৰ্বাচনটো আপোনাৰ ল'ৰা ছোৱালী ভৱিষ্যত বংশধৰৰ কাৰণে গোটেই আপোনাৰ পিছৰ পিঢ়ি তাৰ পিছৰ পিঢ়িৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ নিৰ্বাচন এই নিৰ্বাচন আপোনালোকে সদায় মনত ৰাখিব যে আপোনালোকৰ এটা ভোটে নিৰ্ণয় কৰিব যে দিল্লীত এইবাৰ মুছলমানক গালি পাৰি থকা হিন্দু মুছলমান কৰি মেৰু বিভাজনৰ 20-25 ছটিয়াই ৰাজনীতি কৰা নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী হ'বনে কংগ্ৰেছ নেতৃত্বাধীন ইণ্ডিয়া গভৰ্ণমেণ্ট হ'ব দিল্লীত সেই ভোটে নিৰ্ণয় কৰিব পাহৰি নাযাব হিমন্ত বিশ্ব শৰ্মা যিজন হিমন্ত বিশ্ব শৰ্মাই 2016 চনৰ পৰা লাগাতাৰ মুছলমানক কেৱল অপমান কৰি আহিছে কি কোৱা নাই হিমন্ত বিশ্ব শৰ্মাই এই মাদ্ৰাছাবিলাকৰ আগতে কংগ্ৰেছৰ দিনত দিয়া সকলো সাহায্য চৰকাৰী গ্ৰাণ্ট বন্ধ কৰি দিলে হিমন্ত বিশ্ব শৰ্মাই এই হিমন্ত বিশ্ব শৰ্মাই মুছলমানসকলক এটা অপৰাধীৰ জাতি বুলি কোৱাৰ দুঃসাহস পালে এই হিমন্ত বিশ্ব শৰ্মাই মুছলমান মহিলাসকলক সন্তান জন্মত একটা মেচিন বুলি কোৱাৰ দুঃসাহস পালে আৰু এই হিমন্ত বিশ্ব শৰ্মাই বাৰে মুছলমানক অপমান কৰি কি কৈছিলে যে আমাক মিয়াৰ ভোট নালাগে মুছলমানৰ ভোট নালাগে অথচ চাওক এইজন হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ প্ৰশাসনে পক্ষপাতিত্ব কৰি সামাজিক ন্যায়ৰ পৰা মুছলমানসকলক বঞ্চিত কৰিছে নদী ভংগ মানুহবিলাকক বুলডোজাৰ দি ঘৰ ভাঙি দিছে তেওঁলোকক গুলিয়াই মাৰিছে যুৱকসকলক এনকাউণ্টাৰ কৰি পেলাই মাৰিছে তৎসত্ত্বেও বদৰুদ্দিন আজমলে এই হিমন্ত বিশ্ব শৰ্মা অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ চিফ মিনিষ্টাৰ বুলি প্ৰশংসা কৰিছিল তাৰ মানে কি যে এইবাৰ নগাঁও লোকসভা বিজেপি দলৰ দুজন কেন্দ্ৰীয় এজন প্ৰাক্তন আলফা সুৰেশ বৰা আৰু আনজন ইউপিএফ দলৰ আপোনালোকে জানে যে বদৰুদ্দিন আজমল চাহাবে এখন হেলিকপ্টাৰত উঠি নগাঁও লোকসভাৰ সমষ্টিৰ বিভিন্ন জেগাত প্ৰচাৰ চলাই কৈছে
বদৰুদ্দিন আজমল সাহেবে যিখন হেলিকপ্টাৰত উঠি আমিনুল ইছলামৰ কাৰণে ভোট বিচাৰিছে সেই হেলিকপ্টাৰখন হিমন্ত বিশ্ব শৰ্মাই বিজেপিয়ে দিয়া হেলিকপ্টাৰ আৰু বিজেপিয়ে দিয়া হেলিকপ্টাৰত উঠি হিমন্ত বিশ্ব শৰ্মাই দিয়া হেলিকপ্টাৰত উঠি ইউডিএফৰ নেতা বদৰুদ্দিন আজমলে ঘূৰি ঘূৰি আমিনুল ইছলামক ভোট দিবলৈ প্ৰচাৰ কৰিছে তাৰমানে কি বুজি পালে আপোনালোকে তাৰমানে এইটোৱে যে দেখা বাহিৰত দুটা দল বেলেগ বেলেগ ডকাল হাতীৰ অকল ডাঙৰ দাঁতটো দেখা যায় কিন্তু লুকাই থকা দাঁতটো দেখা নাযায় যিটো দাঁতেৰে হাতীয়ে খায় চুবায় এই ইউডিএফ দলটো তেনেকুৱা বাহিৰত দেখুৱাই হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰে কিন্তু মনে মনে হিমন্ত বিশ্ব শৰ্মাই কয় বড়ো ভাই আৰু বড়ো ভাই হিমন্ত বিশ্ব শৰ্মাক জি জাহাপনা বুলি চেলুট কৰি আদৰ কৰি পেলাই হিমন্ত বিশ্ব শৰ্মাই কোৱা কথা শুনি প্ৰাৰ্থী দিয়ে আৰু প্ৰাৰ্থী দিয়ে কাক কংগ্ৰেছৰ প্ৰাৰ্থীক হৰাবৰ কাৰণে কাৰণ জানে হিমন্ত বিশ্ব শৰ্মাই কাৰোবাৰ যদি তাকত আছে কাৰোবাৰ যদি সমৰ্থ আছে কাৰোবাৰ যদি শক্তি আছে বিজেপিক উৎখাত কৰি দিল্লীত কংগ্ৰেছৰ চৰকাৰ বহুৱাবলৈ আৰু 2026 চনত হিমন্ত বিশ্ব শৰ্মাৰ অপসাৰখন অন্ত পেলাই হিমন্ত বিশ্ব শৰ্মাৰ সংখ্যালঘু বিৰোধী এই অপসাৰখন অন্ত পেলোৱাৰ যদি কাৰোবাৰ তাকত আছে সেয়াই একমাত্ৰ কংগ্ৰেছ দল এওঁলোকৰ সহযোগত ভৰাবৰ কাৰণে ইউডিএফ আৰু বিজেপিয়ে একলগ হৈছে মনত ৰাখিব ইউডিএফৰ তলা চাবি আপুনি যেতিয়া বজাৰত তলা কিনিবলৈ যায় লগত 3টা চাবি দিয়ে 3টা ইউডিএফৰ তলা চাবি অলপতে তেওঁ যিটো ভাল চাবিটো সেইটো দিল্লীত গৈ বদৰুদ্দিন আজমল চাহাবে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ হাতত দি আহিছে 1 নম্বৰ চাবিটো 2 নম্বৰ চাবিটো দিছে অসমৰ চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মাৰ হাতত আৰু 3 নম্বৰ চাবিটো যিটো অকামিলা যিটো মামৰে কোৱা যিটোৱে তলা কৰিব নোৱাৰে সেই চাবিটো বদৰুদ্দিন আজমলে নিজৰ হাতত ৰাখিছে আৰু এয়াই হ'ল ইউডিএফৰ তলা চাবি এইবাৰ নিৰ্বাচনত মই কংগ্ৰেছৰ নেতৃত্বত একেলগে 2টা সাম্প্ৰদায়িক শক্তিৰ লগত যুদ্ধত নামিছো এফালে হিমন্ত বিশ্ব শৰ্মা কট্টৰ হিন্দুত্ববাদী বিজেপি আৰু এইফালে সাম্প্ৰদায়িক ৰাজনীতি কৰা মুছলিম মৌলবাদীৰ কথা কোৱা মুছলিম সাম্প্ৰদায়িক শক্তি AIUDF এই দুয়োটা সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে মই প্ৰত্যেকবাৰলৈ যুদ্ধত নামিছো আৰু আপোনালোকৰ সমৰ্থন আপোনালোকৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ নিৰ্বাচনত অংশ ল'ব এই 3 দিন মই মোৰ অতি মৰমৰ এই মাগুৰ গাঁৱৰ এই চাউলকুচি সকলোকে আপোনালোকৰ ওচৰলৈ এটা ভিক্ষা বিচাৰি আহিছোঁ এটা মৰমৰ ভিক্ষা বিচাৰি আহিছোঁ এই 3 দিন আপোনালোক সকলোৱে এই 3 দিন আপোনালোকে মোৰ কাৰণে অলপ কষ্ট কৰক অলপ ত্যাগ কৰক অলপ কপালৰ ঘাম দিয়ক আৰু মই ৱাদা কৰিছোঁ আপোনালোকৰ মৰম কষ্ট ত্যাগ আৰু কপালৰ ঘাম মই কেতিয়াও আঁতৰাই যাবলৈ নিদিওঁ আপোনালোকৰ শক্তিশালী কণ্ঠ হৈ ইনশাআল্লাহ মই দিল্লীত আপোনালোকৰ কাৰণে লৰাই কৰিম আৰু মাত্ৰ কেৱল মোৰ মৰমৰ এই আপোনালোক সকলোকে মই মাত সাৰ দিবলৈ আহিছোঁ অহা 26 তাৰিখে
আপোনালোকে সকলোৱে দলে দলে ওলাই আহক, মহল্লা মহল্লা, গাঁৱে গাঁৱে, পাহি পাহি সব ওলাই আহক। আমি একেলগে যুদ্ধত নামিছো, আপোনালোকৰ সহযাত্ৰী হওক। আৰু এই দুয়োটা সাম্প্ৰদায়িক শক্তি, এফালে বিজেপি, এফালে UDF, আহক আমি এই দুয়োটা শক্তিকে পৰাস্ত কৰি দিল্লীত আমি যাম আৰু দিল্লীত আৰু সেয়াই হ'ল মোৰ আপোনালোকৰ প্ৰতি প্ৰাৰ্থনা। 26 এপ্ৰিলৰ দিনাখন মই আপোনালোকৰ পৰা বিচাৰিছো আপোনালোকৰ সমৰ্থন আৰু দুৱা, আৰু সকলোকে নমস্কাৰ জনাই ধন্যবাদ জনাই মই বিদায় মাগিছো। কিন্তু তাৰ আগতে এটা অনুৰোধ আছে। অনুৰোধ এইটোৱে যে আমাৰ এই নগাঁও লোকসভা যিটো প্ৰচাৰ কাৰ্য, এইটো অহা 24 তাৰিখে পৰহিলৈ, এই 24 তাৰিখে শেষ হ'ব। দিনৰ 1:30 বজাত নগাঁৱত ৰাজীৱ ভৱনত, কংগ্ৰেছ ভৱনৰ পৰা আমি এটা প্ৰচেছন উলিয়াম। আমি চব থাকিম, হিন্দু, মুছলমান, শিখ, খ্ৰীষ্টান, ট্ৰাইবেল, নন ট্ৰাইবেল। আমি ফূৰ্তি কৰিম, গান বাজনা কৰিম, আমি ধ্বনি দিম, আমি কম যে ভাৰতত প্ৰত্যেকৰে অধিকাৰ আছে। এই অধিকাৰ আমি বিজেপিক কাঢ়ি ল'বলৈ নিদিওঁ। মই আপোনালোক সকলোকে মোৰ শক্তি হিচাপে পাবলৈ মই বিচাৰিম। গতিকে আপোনালোকক অনুৰোধ কৰিছো, অহা 24 তাৰিখে পৰহিলৈ আপোনালোকে যেন ইয়াৰ পৰা গৈ নগাঁৱৰ কংগ্ৰেছ ভৱনৰ সমীপত আপোনালোকে সমবেত হয়, আৰু আপোনালোকে যেন মোক সংগদান কৰে, আৰু 26 তাৰিখে আপোনালোক সকলোৱে যেন মোক আপোনালোকৰ নিজৰ প্ৰাৰ্থী হিচাপে, কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে এই হাতৰ চিনত ভোট দি জয়যুক্ত কৰে। ধন্যবাদ।